অসমীয়া আলোচনীত অৰুণোদয়ৰ পৰা যদি আমি আৰম্ভ কৰোঁ তেনেহ'লে অৰুণোদয় জোনাকী বাঁহী উষা এনেকৈ আহি আবাসনৰ পৰা ৰামধেনুৰ মাজেদি আহি একেবাৰে শেহতীয়াকৈ যিখন আলোচনীয়ে অসমীয়া সাহিত্যক সুকীয়া ৰূপত উদ্ভাসিত কৰিছিল বিভিন্ন সৃষ্টিমূলক লিখনিৰে বিশেষকৈ গল্প উপন্যাস কবিতা সাহিত্যৰ এই অন্যান্য শক্তিশালী শাখাসমূহক প্ৰান্তিকে এটা অনন্য মাত্ৰা প্ৰদান কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়াৰ নেতৃত্বত আৰু তাৰ অন্যতম গুৰি বঠা ধৰিছিল এইগৰাকী প্ৰদীপ বৰুৱাই অসমীয়া গল্পকাৰ সৃষ্টিত অসমীয়া নতুন ঔপন্যাসিক সৃষ্টিত এইখন প্ৰান্তিকৰ অৱদান আছিল অনবদ্য কোনো এখন অসমীয়া সাহিত্যিকৰ এনেকুৱা ধৰণৰ ইয়াৰ পৰৱৰ্তী সময়তহে গৰিয়সী সাতসৰী প্ৰকাশ এনেধৰণৰ আলোচনীয়ে সেই দায়িত্ব পালন কৰিছে ইয়াৰ পূৰ্বত এই প্ৰান্তিকৰ অৱদান আছিল অতুলনীয় অভাৱনীয় কিন্তু এইগৰাকী প্ৰদীপ বৰুৱাৰ মৃত্যুত চৰকাৰৰ কোনো এগৰাকী ব্যক্তিয়ে আজি এপাহ ফুল নিদিলে এইগৰাকী ব্যক্তিৰ মৃত্যুত আজি বহুতেই ভাবিছিল যে তেখেতক ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰোৱা হ'ব কিন্তু নকৰিলে প্ৰদীপ বৰুৱাতকৈও কম যোগ্যতা থকা ব্যক্তিৰ মৃত্যুত আমাৰ এইখন অসমত কিন্তু ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হৈছে প্ৰদীপ বৰুৱাৰ ক্ষেত্ৰত আজি সেইখিনি কিয় কৰা নহ'ল সেয়া আমাৰ বাবে দুৰ্বোধ্য বিগত সময়ছোৱাত চৰকাৰৰ কিছু কাম কাজক সমালোচনা কৰাৰ কাৰণেই প্ৰদীপ বৰুৱাক বাৰু সেই সন্মানকণ সেই মৰ্যাদাকণ আজি দিয়া নহ'ল নেকি